নমস্কাৰ স্বাগতম জনাইছো জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্যতা নতুন ভিডিঅ'লৈ তো ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় গম পাইছে যে যোৱা 20 তাৰিখে যিখন আপোনালোকৰ বিএ বিএসসি বিকমৰ যেটো এডমিশনৰ ফাৰ্স্ট মেৰিট লিষ্ট আছিল ইতিমধ্যে সেই 20 তাৰিখে যোৱা 20 তাৰিখে এই মেৰিট লিষ্টখন প্ৰকাশ পাইছে আৰু তাৰ এডমিশন এতিয়ালৈকে চলি আছে তো যদি আপোনালোকে এতিয়ালৈকে এডমিশন লোৱা নাই তো নেলে আপোনালোকে এডমিশন ল'ব পাৰিব আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম যে যেটো আপোনালোকৰ সেকেন্ড মেৰিট লিষ্ট প্ৰকাশ পোৱা কথা আছিল আজি যেটো এতিয়ালৈকে সেকেন্ড মেৰিট লিষ্ট প্ৰকাশ কৰা নাই তো সেকেন্ড মেৰিট লিষ্টৰ কাৰণে এখন ইম্পৰ্টেন্ট নোটিছ আহিছে তো সেকেন্ড মেৰিট লিষ্টৰ আপোনালোকক জনাই দাও যে সেকেন্ড মেৰিট লিষ্টৰ যেটো ডেট আছিল আজি তো সেই ডেটটো এতিয়া পিছুৱাই দিয়া আছে তো সেকেন্ড মেৰিট লিষ্টখন কেতিয়া প্ৰকাশ কৰিব আৰু থাৰ্ড মেৰিট লিষ্ট প্ৰকাশ কৰিব নে নকৰে আৰু যদি আপোনালোকে ফ্ৰী এডমিশন ল'ম বুলি ভাবিছে তেনেহলে আপোনালোকে কেনেকৈ আপোনালোকে ফ্ৰী এডমিশনটো ল'ব পাৰিব তো আপোনালোকক আজিৰ এই ভিডিঅ'টোত সবিশেষ জনাই দিম তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেণ্ড চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তেনে বলক ফ্ৰেণ্ড পলম নকৰে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো তো ফ্ৰেণ্ড যদি আপোনালোকে বিএ বিএসসি বিকমৰ কাৰণে যদি আপোনালোকে এডমিশনৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিছিল তো আপোনালোকে নিশ্চয় স্মাৰ্ট পোৰ্টেলত এপ্লাই কৰিছিল তো আপোনালোকৰ এতিয়া যেটো ফাৰ্স্ট মেৰিট লিষ্টখন প্ৰকাশ কৰে যদি আপোনালোকৰ ফাৰ্স্ট মেৰিট লিষ্টত আপোনালোকৰ নামটো আহিছে তেনেহলে আপোনালোকে এতিয়া এডমিশন ললে আৰু যিসকলে লোৱা নাই তো এতিয়া আপোনালোকৰ সময় আছে তো আপোনালোকে এডমিশন ল'ব পাৰিব আৰু এতিয়া ইম্পৰ্টেন্ট টপিকটো লাইছো যেটো আজি সেকেন্ড মেৰিট লিষ্টখন প্ৰকাশ কৰা কথা আছিল কিন্তু এতিয়ালৈকে সেকেন্ড মেৰিট লিষ্ট প্ৰকাশ কৰা নাই তো সেকেন্ড মেৰিট লিষ্টৰ ওপৰত এটা ইম্পৰ্টেন্ট আপডেট আহিছে এখন ইম্পৰ্টেন্ট নোটিছ আহিছে যে সেকেন্ড মেৰিট লিষ্টখন আজি প্ৰকাশ নকৰে যেটো আজি প্ৰকাশ কৰা কথা আছিল কিন্তু আজি প্ৰকাশ নকৰে কেতিয়া প্ৰকাশ কৰিব আপোনালোকক নোটিছখনত দেখুৱাই দিছো এই নোটিছখন যোৱা 21 তাৰিখে এই নোটিছখন আহিছে তো যেটো আপোনালোকৰ সেকেন্ড মেৰিট লিষ্ট প্ৰকাশ কৰা আছিল আজি হৈছে 22 জুন আৰু আজি 22 জুন তাৰিখে সেকেন্ড মেৰিট লিষ্টখন প্ৰকাশ কৰা কথা আছিল কিন্তু এই সেকেন্ড মেৰিট লিষ্টখন প্ৰকাশ কৰা ডেটটো আজি পিছুৱাই দিয়া হৈছে যোৱাকালি নোটিছখনত এটো উল্লেখ কৰিছে যে যেটো সেকেন্ড মেৰিট লিষ্ট আছিল সেই সেকেন্ড মেৰিট লিষ্টখন আপোনালোকৰ অহা 24-25 তাৰিখে 25 জুন তাৰিখে আপোনালোকৰ সেকেন্ড মেৰিট লিষ্টখন প্ৰকাশ পাব তো দুটা ডেটত আপোনালোকৰ কেনেকৈ সেকেন্ড মেৰিট লিষ্টখন প্ৰকাশ পাব আপোনালোকে নিশ্চয় ভাবিব পাৰে যে আপোনালোকৰ যেটো ফাৰ্স্ট মেৰিট লিষ্ট আছিল সেই ফাৰ্স্ট মেৰিট লিষ্টৰ যেটো এডমিশন আছিল এই এডমিশনটো 19 তাৰিখে মেৰিট লিষ্টখন প্ৰকাশ কৰাৰ কথা আছিল কিন্তু যেটো 19 তাৰিখে প্ৰকাশ নকৰিলে 20 তাৰিখে ৰাতিপুৱাই মেৰিট লিষ্টখন প্ৰকাশ কৰিলে আৰু তাৰ এডমিশনটো আপোনালোকৰ 20 তাৰিখৰ পৰা আপোনালোকৰ 21 তাৰিখ আছিল কিন্তু সেই ডেটটো যেটো মেৰিট লিষ্টখন প্ৰকাশ কৰাত লেট হৈ গল তাৰ কাৰণে যেটো এডমিশনৰ ডেটটো পিছাই দিয়া আছে আৰু সেই ডেটটো আপোনালোকৰ এতিয়া 20 তাৰিখৰ পৰা 22 তাৰিখলৈ আপোনালোকৰ এডমিশনৰ ডেটটো দিয়া হৈছে ফাৰ্স্ট মেৰিট লিষ্টৰ যিসকলৰ নাম আহিছিল আৰু যদি আপোনালোকে 20 তাৰিখ বা 22 তাৰিখলৈকে যদি আপোনালোকে এডমিশন ল'ব নোৱাৰে তেনেহলে আপোনালোকে 23 তাৰিখে গৈ আপোনালোকে 23 তাৰিখে যেটো সানডে হল তো সানডে গৈ আপোনালোকে কলেজত আপোনালোকে এডমিশন ল'ব পাৰিব তো আৰু এতিয়া আপোনালোকৰ যেটো সেকেন্ড মেৰিট লিষ্টখন প্ৰকাশ কৰাৰ কথা আছিল যেটো আজি তো সেকেন্ড মেৰিট লিষ্টখন এতিয়া ডেটটো পিছুৱাই দি সেকেন্ড মেৰিট লিষ্টখন আপোনালোকৰ দুটা ভাগত আপোনালোকৰ প্ৰকাশ কৰিব যেটো আপোনালোকৰ সেকেন্ড মেৰিট লিষ্টৰ ফাৰ্স্ট ভাগ হ'ব ফাৰ্স্ট পাৰ্টটো আপোনালোকৰ 24 তাৰিখে আপোনালোকৰ মিড নাইট অৰ্থাৎ আপোনালোকৰ গধূলি সময়ত বা ৰাতি আপোনালোকৰ এই সেকেন্ড মেৰিট লিষ্টৰ আপোনালোকৰ প্ৰথম ভাগটো আপোনালোকৰ প্ৰকাশ কৰিব আৰু যেটো সেকেন্ড ভাগ আছে সেই সেকেন্ড ভাগটো আপোনালোকৰ 25 তাৰিখে প্ৰকাশ কৰিব ইতিমধ্যে আপোনালোকে নিশ্চয় সেকেন্ড মেৰিট লিষ্টৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে কেতিয়া প্ৰকাশ কৰিব আৰু ইয়াৰ যেটো এডমিশন হ'ব ফ্ৰেণ্ডছ এই এডমিশনটো আপোনালোকৰ 26 27 আৰু 28 তাৰিখত আপোনালোকে তিনি দিনত আপোনালোকে এডমিশনটো ল'ব পাৰিব এতিয়া আপোনালোকক জনাই দাও যে আপোনালোকৰ যেটো থাৰ্ড মেৰিট লিষ্ট প্ৰকাশ কৰাৰ কথা আছিল কিন্তু এতিয়া যেটো আপোনালোকৰ সেকেন্ড মেৰিট লিষ্টৰ দুটা ভাগ কৰি দিছে তো এতিয়া আপোনালোকৰ থাৰ্ড মেৰিট লিষ্টখন প্ৰকাশ নাপায় আপোনালোকৰ সেকেন্ড মেৰিট লিষ্টৰ যেটো আপোনালোকৰ সেকেন্ড মেৰিট লিষ্টৰ আপোনালোকৰ ফাৰ্স্ট পাৰ্টত যদি আপোনালোকৰ নাম নাই তেতিয়া আপোনালোকে টেনচন ল'ব নালাগে যেতিয়া 25 তাৰিখে সেকেন্ড মেৰিট লিষ্টৰ দ্বিতীয় ভাগটো আপোনালোকৰ প্ৰকাশ কৰিব তেতিয়া আপোনালোকৰ নামটো আহিব নিশ্চয় তো আৰু যদি আপোনালোকৰ সেকেন্ড মেৰিট লিষ্টৰ যদি আপোনালোকৰ সেকেন্ড ভাগতো আপোনালোকৰ নামটো নাহে তেতিয়া আপোনালোকে কি কৰিব তো আপোনালোকে 29 জুনৰ পৰা 1 জুলাইৰ ভিতৰত আপোনালোকে স্পট এডমিশন ল'ব পাৰিব আৰু স্পট এডমিশনৰ ডেটটো ঠিকে কোনো ধৰণৰ হাল হলনি কৰা নাই তো আপোনালোকে নিশ্চয় গম পালে আৰু
এতিয়া এই যেখিনি আপোনালোকক সেকেন্ড মেৰিট লিষ্টৰ বা ফাৰ্ষ্ট মেৰিট লিষ্টৰ আপোনালোকৰ বিষয়ে ক'লো এইখিনি আছে নন CO2ৰ কাৰণে আৰু যেখিনি CO2ৰ কাৰণে আছে সেই CO2ৰ খিনি আপোনালোকক নেক্সট এটা ভিডিঅ আপোনালোকক দিবলৈ চেষ্টা কৰিম জনাই দিবলৈ চেষ্টা কৰিম তো আপোনালোকে নিশ্চয় গম পালে তো যদি আপোনালোকে এতিয়ালৈকে ফাৰ্ষ্ট মেৰিট লিষ্টৰ আপোনালোকে নামটো আহিছিল তেনেহলে যদি আপোনালোকে এতিয়ালৈকে এডমিশন লোৱা নাই তেনেহলে আপোনালোকে এডমিশন এতিয়াও সময় আছে আপোনালোকে 23 তাৰিখলৈ এডমিশনটো ল'ব পাৰিব এতিয়া আহিল আপোনালোকৰ যেটো এডমিশন অফাৰ তো আপোনালোকে এডমিশন অফাৰটো লওঁতে আপোনালোকে সাৱধান হ'ব কিয়নো যেটো আপোনালোকৰ এডমিশন অফাৰ আছে সেই এডমিশন অফাৰটো আপোনালোকে একচেপ্ট কৰাতে আপোনালোকে ভালদৰে চাই চিন্তি একচেপ্ট কৰিব যদি আপোনালোকে এডমিশনটো ফ্ৰী ল'ম বুলি ভাবিছে তেনেহলে আপোনালোকে এডমিশন অফাৰটো একচেপ্ট কৰাতে আপোনালোকে যিখন কলেজত ল'ম বুলি ভাবিছে সেই কলেজখন ভালদৰে চাই চিন্তি পাতে আপোনালোকে একচেপ্ট কৰিব আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকে যদি ভিডিঅটো চাই ভাল পালে তো फ्रेंड्स ভিডিঅটো লগৰ বন্ধু-বান্ধৱীৰ মাজত ভিডিঅটো শেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো फ्रेंड्स চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আজিলৈকে ইমানেই আছিল ধন্যবাদ জয় আই অসম